নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ কাৰণে দেশ বিদেশৰ লগতে অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আগতীয়াকৈ আজি এটা ৰিকুৱেষ্ট, যদি খবৰ কেইটা ভাল লাগে তেনে লাইক এটা কৰিব আৰু খবৰটো সকলোলৈকে শ্বেয়াৰ কৰি দিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰৰ ফালে। যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰে যে আমাৰ অসমত এতিয়া 56 কোটি টকাৰ ব্যয় সাপেক্ষে মানে 56 কোটি টকা খৰচা কৰি আমাৰ অসমত এতিয়া হস্ততাঁতৰ কেন্দ্ৰ স্থাপন কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে ঘোষণা কৰিছে। এতিয়া বন্ধু বান্ধৱীসকল, আমাৰ অসমত লাহে লাহে হস্ততাঁতৰ যি নেকি আপোনাৰ আগৰ কৌশল আছিলে সেইবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে, বা যিবিলাক হস্ততাঁতৰ সংস্কৃতি আছিলে সেইবিলাক লাহে লাহে নাইকিয়া হৈ গৈছে। এতিয়া আপোনালোকে বজাৰত যাওক, আপোনালোকে হাতেৰে বোৱা গামোচাৰ পৰিৱৰ্তে বা হাতেৰে বোৱা চাদৰ মেখেলাৰ পৰিৱৰ্তে আপোনালোকে সেই মেচিনত বোৱা যিবিলাক নেকি চাদৰ মেখেলা বা কাপোৰ কানি সেইবিলাক বেছিকৈ পোৱা যায়। এতিয়া গাঁৱৰ মহিলাবিলাকে আজিকালি তাঁতশাল নলগোৱা হৈছে, তাঁত নোবোৱা হৈছে। আমাৰ গাঁৱত অৱশ্যে তাঁতশাল আছে বাৰু, তাঁত লগাই, সেইটো মিছা নকওঁ, কিন্তু প্ৰায়বিলাক গাঁৱত আজিকালি তাঁতশাল দেখিবলৈ নাপায়। গতিকে সেইবিলাক বস্তু আমাৰ অসমৰ নহয় জানো, আমাৰ অসমৰ গুৰি হয়, আমাৰ অসমৰ শিপা হয়। তো সেইবিলাক বস্তু আমি এৰি দিব নালাগে, সেইবিলাক আমাৰ অসমৰ সংস্কৃতি হয়, এইবিলাক এৰি দিব নালাগে। কিন্তু অসমত এইবিলাক আজিকালি এৰি দিয়া দেখা পোৱা গৈছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এটা ভাল পদক্ষেপ লৈছে। প্ৰায় 56 কোটি টকা খৰচা কৰি এতিয়া হস্ততাঁতৰ কেন্দ্ৰ স্থাপন কৰিব বুলি জনাইছে। তো বন্ধু বান্ধৱীসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই পদক্ষেপক আপোনাৰ ভাল লাগিছে নে বেয়া লাগিছে কমেণ্ট এটা কৰি জনাই থৈ যাব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে আমাৰ অসমৰ যিসকল নেকি তিৱা লোক আছে, তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আৰু তাৰ লগতে আমাৰ অসমৰ যিবিলাক নেকি তিৱা বসতিপূৰ্ণ গাঁও আছে, মানে যিবিলাক গাঁৱত নেকি মেজৰিটি ধৰি লওক আপোনাৰ তিৱা মানুহ থাকে, তো সেইবিলাক গাঁৱৰ কাৰণে এটা ভাল খবৰ ওলাইছে। অসম চৰকাৰে ঘোষণা কৰিছে যে যোৱাকালি অসম চৰকাৰে প্ৰায় নতুনকৈ 113খন তিৱা বসতি প্ৰধান গাঁও তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত কৰে বুলি জনাইছে। আৰু বৰ্তমান সময়ত সৰ্বমুঠ প্ৰায় 263খন তিৱা গাঁৱলৈ বৃদ্ধি পাইছে বুলি জনাইছে আমাৰ অসমত। মানে 263খন তিৱা গাঁৱক তিৱা স্বায়ত্তশাসিত পৰিষদত অন্তৰ্ভুক্ত হৈছে বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। অসম চৰকাৰৰ ফালৰ পৰা জনোৱা অনুসৰি নতুনকৈ অন্তৰ্ভুক্ত হোৱা গাঁওসমূহৰ ভিতৰত মৰিগাঁও জিলাত আছিলে 30খন তিৱা গাঁও, নগাঁৱৰ প্ৰায় 52খন তিৱা গাঁও সন্নিৱিষ্ট হৈছে, হোজাই জিলাৰ প্ৰায় 3খন তিৱা গাঁও আৰু ধেমাজি ডিষ্ট্ৰিক্টৰ প্ৰায় 28খন তিৱা গাঁও তিৱা স্বায়ত্তশাসিত পৰিষদত নতুনকৈ সংযুক্ত হৈছে বুলি জনাইছে। তো আপোনালোকো যদি তিৱা মানুহ, তো আপোনালোকৰ গাঁওখনো বাৰু তিৱা স্বায়ত্তশাসিত পৰিষদত যোৱাকালিৰ দিনাখন সন্নিৱিষ্ট হৈছে নেকি মোক কমেণ্ট এটা কৰি জনাবলৈ আপোনালোকে নাপাহৰিব। বাকী আপুনি যদি এজন তিৱা মানুহ, তেন্তে আপোনালোকৰ কাৰণে মোৰ তৰফৰ পৰা বহুত বহুত বেছি শুভেচ্ছা থাকিল। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে ধুবুৰীৰ পৰা। খবৰ ওলাইছে একেবাৰে ধুবুৰী আৰু বাংলাদেশৰ সীমান্তৰ পৰা। যোৱাকালি দেখা পোৱা গ'ল ধুবুৰীৰ হাতীধোৱা কনিষ্ঠ আৰু জ্যেষ্ঠ উভয় মহাবিদ্যালয়ৰ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীয়ে 7 আগষ্ট বুধবাৰৰ দিনাখন প্ৰতিবাদ সাব্যস্ত কৰে বুলি খবৰ ওলাইছে। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰাৰ মেইন কাৰণ হৈছে যে পথৰ মানে জৰাজীৰ্ণ অৱস্থা। তেওঁলোকে যিবিলাক বিদ্যালয়লৈ যায়, তো সেই বিদ্যালয়বিলাকলৈ যোৱাৰ ৰাস্তা একেবাৰে জৰাজীৰ্ণ হৈ আছে, আৰু যাৰ কাৰণে যোৱাকালি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে বুলি খবৰ ওলাইছে। তেওঁলোকৰ আহ্বান যাতে অসম চৰকাৰে তেওঁলোকৰ সেই পথবিলাক ভাল কৰি দিয়ে। এতিয়া অকল সেই পথবিলাকেই নহয়, আমাৰ অসমৰ বৰ্তমান সময়ত আপোনালোকে চাওকগে একাংশ ৰাজপথৰ অৱস্থা ঠিক তেনেকুৱা ধৰণৰ জৰাজীৰ্ণ অৱস্থা বৰ্তমান সময়ত। বেলেগ কথানো কি ক'ম, আপোনালোকে নেশ্যনেল হাইৱেৰ কথা যদি আপোনালোকে চাবলৈ যায়, নেশ্যনেল হাইৱেৰে অৱস্থা একেবাৰে বেয়া। আমাৰ মানে মেইন টাউনৰ মাজেৰে যিটো নেশ্যনেল হাইৱে গৈছে, আই থিংক 15 নং ৰাষ্ট্ৰীয় ঘাইপথ, 15 নং ৰাষ্ট্ৰীয় ঘাইপথ। তো 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা যদি আপোনালোকে চাবলৈ যায়, ইমানেই ভয়ানক গাঁত। আপুনি যদি ৰাতি ফুল স্পীডত আহে, তেন্তে আপোনাৰ চকেট জাম্পাৰ ভগাটো মানে 100% খাটাং। ইমানেই লেতেৰা ৰাস্তা, আৰু তাতে আকৌ টোল গেট আছে, মানে টোল টেক্সো লয়।
গতিকে বন্ধু বান্ধৱীসকল আমাৰ অসমৰ এতিয়া বিভিন্ন ৰাস্তা একাংশ ৰাজপথ ঠিক তেনেকুৱা ধৰণৰে গতিকে সবেই মোৰ মতে ওলাই আহিব লাগে অসম চৰকাৰৰ এগেইনষ্টত সেইটো এটা মানে বা এগেইনষ্ট বুলি নহয় চৰকাৰক এইটো এটা ৰিকুৱেষ্ট কৰিব লাগে যদি ৰিকুৱেষ্ট নামানে মোৰ মতে প্ৰতিবাদেই কৰি দিব লাগে ইমানেই বেয়া ৰাস্তাবিলাক এটলিষ্ট অসম চৰকাৰে ভাল কৰিবৰ কাৰণে চেষ্টা কৰিব লাগে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বাংলাদেশৰ বৰ্তমান চৰকাৰ গিৰি গ'ল বাংলাদেশৰ অকল চৰকাৰে গিৰাৰ নহয় বাংলাদেশৰ প্ৰধানমন্ত্ৰী এতিয়া পলাই পত্তং দিলে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শেখ হাসিনা বৰ্তমান সময়ত ভাৰতবৰ্ষত আছেহি ভাৰতত পলায়ন কৰি আছেহি মোৰ মতে এতিয়া ভাৰততে থাকিব ভাৰত কিছুদিন তাৰ পাছত আপোনাৰ ইংলেণ্ডলৈ লণ্ডনলৈ যাব আমাৰ ভাৰতত নাথাকে লণ্ডনত গৈ তেখেতে থাকিবগে এটা লণ্ডনলৈ যাব লাগে কিয় আমাৰ অসমৰ কোনোবা এখন গাঁৱত যদি ভৰাই দিলেহেঁতেন কোনেও বিচাৰি নাপালেহেঁতেন এয়া শেখ হাসিনাই হয় নে আমাৰ গাঁৱৰ কোনোবা এগৰাকী আইতা ধৰিবই নোৱাৰিলেহেঁতেন নহয় নো চাদৰ মেখেলা এযোৰ পিন্ধাই থোৱা হ'লে বাকি যি কি নহওক অলপমান ধেমালি কৰিছো এটা কথাটো হৈ গ'ল যে বাংলাদেশত কিন্তু ধেমালি কৰিব পৰা অৱস্থা বৰ্তমান সময়ত হৈ থকা নাই বাংলাদেশৰ যিসকল প্ৰতিবাদকাৰী আছিলে প্ৰতিবাদকাৰীসকলে পিএম হাউচ পৰ্যন্ত তেওঁলোকে কি কৰিলে পুৰা লুটি পেলালে পিএম হাউচৰ ভিতৰত থকা প্ৰত্যেকবিধ সামগ্ৰী কি কৰিলে প্ৰতিবাদকাৰীয়ে লৈ আহিলে ইমানেই মানে তেওঁলোকে ভয়ানকছে প্ৰতিবাদ কৰিছে অকল সেইয়াই নহয় এতিয়া খবৰ ওলাইছে বহুতো এনেকুৱা সন্ত্ৰাসবাদী যিবিলাক সন্ত্ৰাসবাদী নেকি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ আছিলে মানে আমাৰ ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলৰ এনেকুৱা বহুতো সন্ত্ৰাসবাদী আছিলে যিখিনি সন্ত্ৰাসবাদী নেকি শেখ হাসিনাই নাইকিয়া কৰিছিলে আৰু যাৰ ফলত আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যথেষ্ট পৰিমাণৰ শান্তি সম্প্ৰীতি ঘূৰি আহিছিলে এতিয়া বহুতো তেনেকুৱা উগ্ৰপন্থী সংগঠন কি হৈছে বা বহুতো উগ্ৰপন্থীৰ মানুহ যিবিলাকক এৰেষ্ট কৰিছিলে বহুতো পলাই পত্তং দিছে এতিয়া জেলৰ পৰা কাৰণ তাতে এতিয়া প্ৰশাসন বুলিবলে একেবাৰে মানে প্ৰশাসনৰ কাম নাই এটা জনসাধাৰণে মেইন আৰু জনসাধাৰণে আপোনাৰ গোটেইখন লণ্ডভণ্ড কৰিছে তো সেই সময়তে চান্স লৈ বহুতো সন্ত্ৰাসবাদী এটা পলাই পত্তং দিছে এতিয়া ইয়াক লৈ চিন্তিত হৈ পৰিছে আমাৰ অসম চৰকাৰ অকল অসম চৰকাৰে নহয় ভাৰত চৰকাৰ এতিয়া চিন্তিত হৈ পৰিছে তো সেই সময়ত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কয় যে বাংলাদেশৰ বৰ্তমান পৰিস্থিতি বিৰাটেই চিন্তনীয় কিন্তু দেশৰ পৰা উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদী দলসমূহ নিৰ্মূল কৰাত শেখ হাসিনাৰ যথেষ্ট পৰিমাণৰ নেতৃত্ব আছিল এতিয়া তেখেত নাইকিয়া হোৱাত গোটেই উগ্ৰপন্থীবিলাকে ওলাই গৈছে এতিয়া অসম চৰকাৰ বিৰাটেই চিন্তাত পৰি গৈছে বুলি জনাইছে আৰু যাৰ কাৰণে নেকি এতিয়া অকল আমাৰ অসমেই নহয় গোটেই উত্তৰ পূৰ্বাঞ্চল বিৰাটেই চিন্তাত পৰি গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক কৈছোই যে বৰ্তমান আমাৰ ভাৰত চৰকাৰ বিৰাটেই চিন্তিত হৈ আছে ভাৰত চৰকাৰ বুলি ক'লে বেয়া হ'ব অসম চৰকাৰ বিৰাটেই চিন্তিত হৈ আছে আৰু চিন্তা কৰিব লগা বিষয়ও কাৰণ সন্ত্ৰাসবাদীবিলাক যদি পুনৰ উজ্জীৱিত হৈ যায় বা সন্ত্ৰাসবাদীসকল যদি পুনৰ আপোনাৰ তেওঁলোকৰ সংগঠনবিলাকলৈ আহি যায় পুনৰ আমাৰ নৰ্থ ইষ্টত অকণমান অশান্তিৰ সৃষ্টি হ'ব পাৰে এতিয়া অসম চৰকাৰ তাক লৈ বিৰাটেই চিন্তাত পৰিছে অকল অসম চৰকাৰেই নহয় বিৰোধী দলো এতিয়া বিৰাটেই চিন্তাত পৰিব লগা হৈছে এতিয়া বিৰোধীৰ আমাৰ অসমৰ গৌৰৱ গগৈ আমাৰ অসমৰ সাংসদ বা আপোনাৰ যোৰহাটৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়া দেৱে এতিয়া বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক এটা অনুৰোধ জনাইছে যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে যি সিদ্ধান্ত লয় তো সেইবিলাকৰ বিষয়ে অকণমান আলাপ আলোচনা কৰিবলৈ কৈছে বিৰোধী পাৰ্টিৰ লগত কাৰণ চৰকাৰে কি পদক্ষেপ লৈছে কি নাই লোৱা কোনটো শুদ্ধ হ'ব কোনটো ভুল হ'ব তো এইবিলাক ডিসকাশন কৰিবৰ কাৰণে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক আহ্বান জনাইছে বিৰোধী পাৰ্টিয়ে যে আপোনালোকে আমাকো কথাবিলাক কওক কি সিদ্ধান্ত লৈছে কি সিদ্ধান্ত নাই লোৱা এতিয়া এটা ৰং ডিসিশনে গোটেইখন বৰবাদ কৰি দিব পাৰে দেখিলে গণতন্ত্ৰৰ পাৱাৰ কিমান আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ পৰা খবৰ ওলাইছে শোণিতপুৰ ডিস্ট্ৰিক্টৰ কিছু গাঁৱত এতিয়া বন্য হস্তীয়ে তাণ্ডৱ চলাইছে বুলি খবৰ ওলাইছে এতিয়া বন্য হস্তীৰ তাণ্ডৱ কিয় হৈছে হেতু আপোনালোকে নিশ্চয় জানে বৰ্তমান সময়ত যিনেকি বানপানীৰ পৰিস্থিতি হৈ আছে তো তাৰ কাৰণে কি হয় বন্য প্ৰাণীবিলাক অৰণ্যবিলাকৰ পৰা ওলাই আহে আৰু তাৰ পাছত তেওঁলোকে ওখ ঠাইলৈ যায় মানুহৰ ঘৰত আপোনাৰ যি খাবলৈ মেলিবলৈ আছে সকলোবিলাক খাই তহিলং কৰে কাৰণ বৰ্তমান সময়ত পাহাৰত তেওঁলোকে থাকিব নোৱাৰে আৰু সেই কাৰণে পাহাৰৰ পৰা তেওঁলোকে ওলাই আহে এটা খবৰ ওলাইছে যে নামেৰি ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্য হস্তীয়ে শোণিতপুৰৰ ধৰিকাটি পালেং গাঁৱত ধ্বংসলীলাৰ সৃষ্টি কৰিছে বুলি জনাইছে অঞ্চলটোৰ মানুহ আৰু বন্যপ্ৰাণীৰ মাজত বৰ্তমান সময়ত সংঘাতৰ আলোকপাত ঘটিছে বুলি
খবৰ ওলাইছে তো ইয়াৰ ওপৰত বন বিভাগে মোৰ মতে ভাল পদক্ষেপ হাতত ল'ব লাগে নহলে বন্যপ্ৰাণীবিলাকৰো লোকচান আৰু তাৰ লগতে মানুহৰো যথেষ্ট পৰিমাণৰ লোকচান হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই বিজেপিৰ দল ত্যাগ কৰিলে তেখেতে বিজেপি দল ত্যাগ কৰি বৰ্তমান সময়ত আপোনাৰ ৰাইজৰ দলত যোগদান কৰিছে এজেপি নহয় আই থিংক ৰাইজৰ দলত যোগদান কৰিছে অশোক শৰ্মাই ৰাইজৰ দলত আহি যোগদান কৰিছে এতিয়া অশোক শৰ্মা কিন্তু সেই পুৰণি কালৰ পৰাই বিজেপি কৰি অহা তেখেতে বহুদিন আগৰে পৰা বিজেপিত আছিলে কিন্তু বৰ্তমান সময়ত বিজেপিত তেওঁলোকৰ অস্তিত্ব বৰ বিশেষ নাই অকল অশোক শৰ্মাই নহয় বহুতো এনেকুৱা বিজেপি নেতা আছে যিবিলাকে পুৰণি দিনৰে পৰা বিজেপি কৰি আহিছে কিন্তু তেওঁলোকৰ বৰ্তমান অস্তিত্ব মানে একেবাৰে সংকটজনক বুলি ক'ব পাৰি এতিয়া অশোক শৰ্মাই কি কৰিলে বিজেপি দল ত্যাগ কৰিলে আৰু ৰাইজৰ দলত যোগদান কৰিলে অকল অশোক শৰ্মাই নহয় বহুতো নেতাই বৰ্তমান সময়ত আপোনাৰ দল বিজেপি দল ত্যাগ কৰিছে আৰু বিভিন্ন দলত এতিয়া যোগদান কৰিছে তো সেই সময়তে অশোক শৰ্মাক যেতিয়া নেকি এটা ইন্টাৰভিউত সোধা হৈছিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱৰ ওপৰত তেতিয়া তেখেতে কৈছে যে মোৰ মতে হিমন্ত বিশ্ব শৰ্মা এজন ভাল নেতা নহয় মই বহুবাৰ সকলোৰে সন্মুখত এই কথা কৈছো যে তেওঁ এতিয়াও জননেতা হ'ব পৰা নাই তেওঁ যুক্তি আগবঢ়ায় যে মুখ্যমন্ত্ৰীয়ে আঁচনি ৰূপায়ণ কৰাটো ভাল নেতৃত্বৰ সমান নহয় ইয়াৰ পৰা অনুমান কৰিব পাৰি যে এই পদক্ষেপসমূহৰ আঁৰত গোপন উদ্দেশ্য আছে এতিয়া বন্ধু বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে হয়তো নিশ্চয় দেখা পাইছে ইখন আঁচনি সিখন আঁচনি তো তেখেতে কৈছে যে এই যিবিলাক নেকি আঁচনি তেখেতে ৰূপায়ণ কৰে এই আঁচনিবিলাকৰ আঁৰত এটা গোপন ৰহস্য আছে এতিয়া মই বুজিব পাৰিছো আপুনি বুজিব পাৰিছে নে নোৱাৰিছে নাজানো বুজিব পাৰিলেও পাৰক নোৱাৰিলেও নাই যদি পাৰিছে মোষ্ট ওয়েলকাম বহুত বেছি ধন্যবাদ আৰু যদি বুজিব পৰা নাই তেন্তে মই আপোনালোকক বুজাবলৈ এই সন্দৰ্ভত নাযাওঁ কেতিয়াবা পাৰ্সোনালি লগ পাব এইবিলাকৰ বিষয়ে বুজাম এতিয়া আপোনালোকক ওপেনলি ভিডিও বিলাকত ক'ব নোৱাৰি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি আছে পঞ্চায়ত নিৰ্বাচনৰ পাছতেই আহি আছে বিধানসভা নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনে কিন্তু বিধানসভা নিৰ্বাচনৰ ৰিজাল্টত অকনমান সহায় কৰিব পাৰে কাৰণ পঞ্চায়ত লেভেলত যেতিয়াই নেকি কোনো এটা দলে গোটেই মাৰ্কেটখন ক্যাপচাৰ কৰিব পাৰে ন তেতিয়া বিধানসভা নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ যথেষ্ট পৰিমাণৰ সুবিধা হৈ পৰে এতিয়া বিধানসভা নিৰ্বাচন হ'ব 26 চনত আৰু পঞ্চায়ত নিৰ্বাচন হ'ব এই বছৰৰে নৱেম্বৰ মাহত পঞ্চায়ত নিৰ্বাচন আহি আছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ কাৰণে প্ৰথম পৰ্যায়ত যিমান বিলাক নেকি দল সংগঠন আছে সকলো এতিয়া সাজু হৈছে তো সেই সময়তে এজেপি তৰফৰ পৰা ওলাইছে অসম গণ পৰিষদৰ তৰফৰ পৰা ওলাইছে খবৰ ওলাইছে অসম গণ পৰিষদৰ তৰফৰ পৰা জনাইছে যে তেওঁলোকে 25 আগষ্টৰ পৰা এসপ্তাহ জোৰা বুথ সন্মিলনৰ দিন ধাৰ্য কৰিছে বুলি জনাইছে মানে তেওঁলোকৰ সেই গাঁও এইবিলাকৰ যিবিলাক নেকি তেওঁলোকৰ বুথ কমিটি আছে তো তেওঁলোকৰ লগত তেওঁলোকে কি কৰিব আপোনাৰ এখন সন্মিলন পাতিব বা তেওঁলোকৰ লগত আলাপ আলোচনা কৰিব যে নিৰ্বাচনটো কেনেকৈ চলাই নিব পাৰি তাৰ উপৰিও তেওঁলোকে 19ৰ পৰা 21 আগষ্টলৈ গুৱাহাটীত 3 দিনীয়া দলীয় কৰ্মশালাৰ আয়োজন কৰা হৈছে বুলি জনাইছে তো সেই আৰু মানে প্ৰত্যেকটো দল সংগঠনে এতিয়া নিৰ্বাচনৰ কাৰণে সাজু হৈছে প্ৰথমতে সাজু হৈছে পঞ্চায়ত নিৰ্বাচনৰ কাৰণে তাৰ পাছত সাজু হ'ব বিধানসভা নিৰ্বাচনৰ কাৰণে এতিয়া প্ৰথম পৰ্যায়ত বিধানসভা নিৰ্বাচনক টাৰ্গেট কৰিবলৈ হলে এতিয়া আমি কি কৰিব লাগিব পঞ্চায়ত নিৰ্বাচনক কান্ধত আমি বন্ধুক থব লাগিব তাৰ পাছতহে আমি 26ৰ বিধানসভা নিৰ্বাচনক টাৰ্গেট কৰিব লাগিব যদি আমি এই আপোনাৰ পঞ্চায়ত নিৰ্বাচনত কান্ধত থোৱা মানুহটো যদি অকমান ভাল পাই যাওঁ তেন্তে আমাৰ কি হ'ব 26ৰ নিৰ্বাচনটোক মানে এটেক কৰিবৰ কাৰণে ভাল হ'ব মানে হেতু আৰু পলিটিশিয়ান বিলাকৰ মনৰ কথাটো মই কৈ দিছো আৰু হেতুৱে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মই আপোনালোকক জনাইছোৱে যে বাংলাদেশত যেটো নেকি পৰিস্থিতি হৈ আছে বাংলাদেশত এই পৰিস্থিতি হোৱাৰ ফলত আমাৰ অসম চৰকাৰ লগতে উত্তৰ পূৰ্বাঞ্চল বা ভাৰত চৰকাৰ এতিয়া চিন্তিত হৈ পৰিছে এটা খবৰ ওলাইছে বাংলাদেশত এনে পৰিস্থিতি হোৱাৰ পাছতে গুৱাহাটীৰ সীমান্ত সুৰক্ষা বাহিনীয়ে এটা কি কৰিছে ভাৰত আৰু বাংলাদেশৰ যিমানখিনি নেকি বৰ্ডাৰ আছে সকলো বৰ্ডাৰতে এতিয়া নিৰাপত্তা কটকটীয়া কৰি দিছে মানুহৰ সংখ্যা বৃদ্ধি কৰি দিছে মানে বিএসএফ জোৱানৰ সংখ্যা বৃদ্ধি কৰি দিছে বুলি খবৰ ওলাইছে চাওক কি হৈছে হয় নে নহয় এখন দেশত যুদ্ধ বিগ্ৰহ লাগিছে বা এখন দেশৰ তেনেকুৱা অৱস্থা হোৱাৰ ফলত আন এখন দেশত কিমান বেছি বেয়া প্ৰভাৱ পৰে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে কাৰ্বি আলঙৰ পৰা খবৰ ওলাইছে যে কাৰ্বি আলঙৰ জিলা প্ৰশাসনিক কেন্দ্ৰ
ডিফুত বোলে বহুতো অবৈধ বসতি প্ৰধান লোকে বৰ্তমান সময়ত তাতে বাস কৰি আছে বুলি জনাইছে আৰু তেওঁলোকক উচ্ছেদ কৰিবৰ কাৰণে এটা প্ৰতিবাদ কৰা হৈছিল আৰু সেই প্ৰতিবাদ বৰ্তমান সময়ত অংকমান হিংসাত্মক পৰিস্থিতিলৈ যোৱা দেখা পোৱা গৈছে কাৰ্বি ছাত্ৰ সন্থা আৰু আন কেইবাটাও সংগঠনে মিলি এই প্ৰতিবাদ কৰিছিলে বুলি জনাইছে আৰু যেটো প্ৰতিবাদ নেকি অকনমান বেয়াৰ ফালে মানে অকনমান হিংসাত্মৰ ফালে যোৱা যেন দেখা পোৱা গৈছে আৰু যাৰ কাৰণে নেকি তাতে শান্তি শৃংখলা বজাই ৰাখিবৰ কাৰণে BNS আপোনাৰ ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা প্ৰৱৰ্তন কৰা হৈছে বুলি জনাইছে তো বন্ধু বান্ধৱীসকল এখন দেশত সেই অৱস্থা হৈছে ছাত্ৰই আপোনাৰ আন্দোলন কৰাৰ কাৰণে এতিয়া আপোনাৰ কাৰ্বি আংলঙত ছাত্ৰ সংগঠনে আন্দোলন কৰিছে আৰু তাতো আপোনাৰ হেয়া পৰিস্থিতি বেয়া হৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী মহানগৰীৰ বাবে তো গুৱাহাটী মহানগৰীবাসীৰ কাৰণে বিৰাটেই দুখ লাগিছে আপোনাৰ অকমান বৰষুণ দিওতে গুৱাহাটী মহানগৰবাসীৰ এই অৱস্থা তো যিসকলে নেকি আপোনাৰ বেলেগ স্থানৰ পৰা গৈ গুৱাহাটীত আছেগে ন তো তেওঁলোকে চাগে এতিয়া ভাবিছে সাল্লা আমাৰ গাঁৱতেই ভাল আছিল এনেকুৱা কোনো কাহানিতে আমি গাঁৱত দেখিবলৈ পোৱা নাছিল আপোনাৰ ঘৰৰ মানে কি কম ৰাস্তাত আপোনাৰ এককাল পানী ইমানেই বেয়া পৰিস্থিতি আৰু তাতে আকৌ সেই পানীখিনি আমাৰ গাঁৱৰ নিচিনা সাফা পানী হলো বেলেগ কথা সেইবিলাক সব আপোনাৰ সেই ড্ৰেইনৰ লেতেৰা নলা নৰ্দমাৰ পানী এতিয়া যেতিয়াই নেকি আপোনাৰ সৰকাৰৰ পাৰ্টিক মানে বৰ্তমান যাৰ সৰকাৰ আছে সৰকাৰৰ যিসকল নেকি মন্ত্ৰী এমএলএ আছে তেওঁলোকক যেতিয়া নেকি আপোনাৰ সুধা হৈছে এই বানপানীৰ সন্দৰ্ভত তেতিয়া প্ৰত্যেক ধৰণে মন্তব্য কৰিছে তো মই আপোনালোকক ইয়াৰ আগৰ খবৰ কেইটাটো জনাইছোৱে যে তেওঁলোকক যদি বানপানীৰ সন্দৰ্ভত সুধা যায় তেওঁলোকে এনেকুৱা কিছুমান যুক্তি দি দিব যিবিলাক যুক্তি আপোনাৰ এইফালেদি পাৰি নহব এনেকুৱা কিছুমান মানে তেওঁলোকে যুক্তি দি দিব আৰু যি কি নহওক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আপোনাৰ পাহাৰত মানে ধাৰাসাৰ বৰষুণ দিয়াৰ ফলত আপোনাৰ গুৱাহাটী মহানগৰীত বানপানী হয় বুলি জনাইছে তেখেতে কোৱা অনুসৰি মেঘালয়ত 100 কিলোমিটাৰ দ্ৰুত বেগত বৰষুণ দিছিলে আনফালে গুৱাহাটী মহানগৰীত 60 কিলোমিটাৰ বেগেৰে বৰষুণ দিছিলে আৰু যাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী মহানগৰীত হঠাতে বৰষুণ হয় আৰু তাৰ পাছত কি হয় বানপানীৰ সৃষ্টি হয় বুলি জনাইছে অকল হেয়াই নহয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আকৌ কৈছে যে USTM বিশ্ববিদ্যালয়ৰ বাবেও বোলে আমাৰ অসমত সেইদিনাখনি যে বানপানীটো হ'ল তো এই অসমৰ বানপানীটোত USTM জগৰীয়া বুলি জনাইছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি মেঘালয়া তো এই ইউনিভাৰ্চিটিখনৰ কাৰণেও বোলে আপোনাৰ গুৱাহাটী মহানগৰীত সেইদিনাখন পানী হয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা অনুসৰি তো এই বিশ্ববিদ্যালয়খন বঢ়াবৰ কাৰণে হেনো বহুতো পাহাৰ কাটি পেলোৱা হৈছিল আৰু যাৰ কাৰণে আমাৰ গুৱাহাটী মহানগৰীত পানী হৈছে এতিয়া মই আপোনালোকক ক'লো নহয় মানে এনেকুৱা কিছুমান যুক্তি দি দিব তো সেই যুক্তিবিলাকৰ ফলত আপোনালোকৰ মানে মাথা নষ্ট হৈ যাব এতিয়া গুৱাহাটী মহানগৰীত যি নেকি পানী হয় হেয়াটো এতিয়াৰ কথা নহয় হৈ যুগ যুগান্তৰ পৰা চলি আহিছে কংগ্ৰেছৰ দিনৰ পৰা বুলি ক'লেও বেয়া নহব কংগ্ৰেছকে টাৰ্গেট কৰিব লাগিব কংগ্ৰেছৰ দিনৰ পৰাই বানপানী হৈ আহিছে কিন্তু কোনো এখন চৰকাৰে সিদ্ধান্ত নললে এই বানপানীৰ সমস্যাবিলাকক সমাধান কৰিবৰ কাৰণে মুঠতে আপোনাৰ যেতিয়া নেকি হ'ব তেতিয়া কিবা নহয় কিবা এটা কৰিব তাৰ পিছত ফুটুকাৰ ফেন প্ৰত্যেক বছৰে সেই অৱস্থা হয় কিন্তু কোনো এবাৰো তেনেকুৱা ধৰণৰ ব্যৱস্থা নলয় মোৰ মতে যিমান কেজন মন্ত্ৰী এমএলএ আছে প্ৰত্যেকৰ ঘৰতে পানী সোমাব লাগে তেতিয়া তেওঁলোকে হয়তো কিবা নহয় কিবা এটা ব্যৱস্থা হাতত ল'ব পাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসম চৰকাৰক আপোনালোকে থ্যাঙ্কস দিব পাৰে বিশেষকৈ আহোমসকলে অসম চৰকাৰক এটা থ্যাঙ্কস দিব লাগে আমাৰ অসমৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক এটা আপোনালোকে ধন্যবাদ দিব লাগে মইতো বিৰাট ডাঙৰ এটা ধন্যবাদ দিছো মই যেহেতু এজন আহোম লৰা তো আপোনালোক আহোম কছাৰী কি হয় কমেন্ট এটা কৰি জনাব তো আহোমসকলৰ এটা ভাষা আছে আপোনালোকে নিশ্চয় জানে সেইটো হৈছে টাই ভাষা সেইটো অৱশ্যে মই নাজানো বাৰু আপোনাৰ টাই ভাষাটোৰ বিষয়ে মই মানে টাই ভাষাটোই নাজানো কোনোবাই ক'লেও মই বুজি নাপাওঁ এটো অকল আপোনাৰ মোৰ লগতেই নহয় বহুতো এনেকুৱা আহোম আছে যিবিলাকে টাই ভাষাটো নাজানে অকল মই বুলিয়ে নহয় আমাৰ ককা আইতা হতেও চাগে টাই ভাষাটো নাজানে নহয় জানো টাই ভাষাটো বিৰাটেই জটিল কেতিয়াবা কৰবাত শুনো বিৰাটেই জটিল হেতু বুজিবৰ কাৰণে বিৰাট অসুবিধা আগৰ পৰা যদি প্ৰৱৰ্তন হৈ আহিলেহেঁতেন তেতিয়া আমি নিশ্চয় জানিলোহেঁতেন টাই ভাষাটো যেনেকৈ নেকি বৰ্তমান বড়োসকলৰ মিচিংসকলৰ মিৰিসকলৰ দেউৰীসকলৰ যেনেকৈ ভাষা আছে তো ঠিক তেনেদৰে আমাৰ ভাষাটো যদি আগৰ পৰা কৈ থাকিলেহেঁতেন তেতিয়া আমি নিশ্চয় শিকিলোহেঁতেন কিন্তু আমাৰ ভাষাটো আমাৰ নিজৰ মানুহবিলাকে কি কৰিলে এৰি দিলে ফলত আমি নাজানো এতিয়া আমাৰ টাই ভাষাটো এটো আমি
বিৰাট দুখ মনেৰে ক'ব লাগিব বাকি যি কি নহওক এতিয়া অসম চৰকাৰে কি কৰিছে এতিয়া উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত টাই ভাষাটো সন্নিবিষ্ট কৰিছে বুলি খবৰ ওলাইছে আৰু প্ৰথমখন টাই ভাষাৰ কিতাপ প্ৰচলন কৰিছে আপুনি যদি আহোম তেন্তে টাই ভাষাটো আপোনালোকে ল'ব পাৰে শিকিব পাৰে আৰু এটা ভাল পদক্ষেপ লৈছে যিবিলাক নেকি আমাৰ ধৰি লওক ভাষা সংস্কৃতি আছে সেইবিলাক ধৰি ৰাখিব লাগে চাওকচোন বাৰু এতিয়া আহোম বুলিবলৈ আৰু আমাৰ বেলেগকৈ বৰ্তমান চিন নাই যদি মানুহৰ আগত আমি গলোহেঁতেন আমাৰ ভাষাটো থাকিলহেঁতেন আমাৰ এটা পৰিচয় থাকিলহেঁতেন এই মানে আপোনাৰ সেই আহোম ল'ৰা টাই ভাষা কৈ আছে কিন্তু এতিয়া আমাৰ নাই ভাষাটো কি ক'ব আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাইছে পেৰিছৰ অলিম্পিকৰ ওপৰত তো বন্ধু বান্ধৱীসকল বৰ্তমান পেৰিছত অলিম্পিক হৈ আছে ভাৰতৰ পৰা বহুতো খেলুৱৈ গৈছে খেলিবৰ কাৰণে তো বৰ্তমানলৈকে বাৰু মই জনালৈকে তিনিটাহে ভাৰতে কেৱল পদক জিকিবলৈ সক্ষম হৈছে তাকো সেয়া ব্ৰঞ্জৰ সোণৰ বা ৰূপৰ পদক জিকিবলৈ এতিয়ালৈকে সক্ষম হোৱা নাই আনফালে আকৌ চাইনাই বৰ সাংঘাতিক ৰকমে পদক জিকিছে প্ৰায় 40টাতকৈও অধিক পদক জিকিবলৈ সক্ষম হৈছে এতিয়া আমাৰ ভাৰতৰ কাৰণে আৰু এটা দুখৰ কথা ভাৰতৰ কাৰণে দুখৰ কথাটো হৈ গ'ল কি আমাৰ ভাৰতৰ এগৰাকী খেলুৱৈ মল্ল যুঁজাৰু তো তেখেতৰ নাম হৈছে ভিনেছ ফোগাট তো তেখেতে যোৱাকালি ৰিজেক্ট হয় তো খেলৰ পৰা বাহিৰ হ'ব লগা হয় ইয়াৰ একমাত্ৰ কাৰণ হৈছে তেখেতে 50 কেজি ওয়েটৰ শাখাত খেলিবলৈ গৈছিলে কিন্তু তেখেতৰ ওয়েটটো 50 কেজিতকৈ 100 গ্ৰাম বেছি হ'ল যাৰ কাৰণে তেখেতক ৰিজেক্ট কৰা হ'ল তেখেতে ঘূৰি আহিব লগা হ'ল এতিয়া তেখেতৰ দুখ নাছিলে তেখেতে আই থিংক আগতেও এবাৰ পদক জিকিছে নেকি মানে মেডেল জিকিছে নেকি পাহৰিছো বাকি যি কি নহওক মুঠতে ভাৰতৰ এগৰাকী ভাল খেলুৱৈ ভাল এগৰাকী মল্ল যুঁজাৰু এতিয়া বন্ধু বান্ধৱীসকল তেখেতক যেতিয়া ৰিজেক্ট কৰা হ'ল তেখেতে যেতিয়াই নেকি আপোনাৰ ঘূৰি আহিছে তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে এজ এ মানে পিএম হিচাপে বা ভাৰতৰ এজন প্ৰধানমন্ত্ৰী হিচাপে তেখেতে কি কৰিছে সেই ছোৱালীগৰাকীক তেখেতৰ মনোবল বৃদ্ধি কৰিবৰ কাৰণে এটা টুইট কৰিছে বা এটা সাহস বৃদ্ধি কৰিবৰ কাৰণে এটা টুইট কৰিছে যে চিন্তা নকৰিবা নেক্সট বাৰ তুমি ভাল কৰিবা হেতু তোমাৰ গাত দুখ নাই ওয়েল ডান ভাল কাম কৰিছে এটা কথাটো হৈ গ'ল যে এজন প্ৰধানমন্ত্ৰী হিচাপে হেতু কৰাটো এটা প্ৰয়োজনীয় কাম আৰু তেখেতে হেতু কৰিছে যাৰ কাৰণে নেকি আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ দিব লাগিব যে তেখেতে খেলৰ প্ৰতি বহুতে ইন্টাৰেষ্ট দেখাইছে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈ গ'ল যে সেই একেগৰাকী মহিলাকে এসময়ত কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই চিনি পোৱা নাছিলে তেখেত কিন্তু তেতিয়াও বিৰাট পপুলাৰ আছিলে তেখেতে তেতিয়াও আই থিংক অলিম্পিক খেলিছিলে কিন্তু তাৰ পাছতো সেই একেগৰাকী মহিলাকে তেখেতে চিনি পোৱা নাছিলে বা সেই মহিলাগৰাকীৰ ওপৰত এটা টুইটো কৰা নাছিলে তো কেতিয়া টুইট কৰা নাছিলে তো কথাটো হৈ গ'ল সেই মহিলাগৰাকীয়ে প্ৰায় 1 মাহতকৈও অধিক দিন ৰাস্তাত বহি তেখেতে প্ৰতিবাদ সাব্যস্ত কৰিছিলে আনকি তেখেতলোকৰ যি নেকি মেডেল সেই মেডেল পৰ্যন্ত ভাৰত চৰকাৰক ঘূৰাই দিছিলে তো তেখেতলোকে যি নেকি প্ৰতিবাদ কৰিছিলে সেই প্ৰতিবাদ কৰাৰ একমাত্ৰ কাৰণ হৈছে এগৰাকী মহিলাৰ ন্যায় বিচাৰি তেওঁলোকে অকল তেখেতেই নহয় কেবাগৰু খেলুৱৈয়ে কি কৰিছিলে প্ৰতিবাদ কৰিছিলে আৰু সেই ব্যক্তিজনৰ নাম হৈছে প্ৰাক্তন বিজেপি সাংসদ ব্ৰিজভূষণ সিঙৰ বিৰুদ্ধে তেওঁলোকে কি কৰিছিলে প্ৰতিবাদ সাব্যস্ত কৰিছিলে নাৰী নিৰ্যাতনৰ অভিযোগত তেখেতৰ ওপৰত আপোনাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিলে তেখেতক এৰেষ্ট কৰিবৰ কাৰণে বা তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে তেতিয়া কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেৱে ইমান কেইজন খেলুৱৈৰ মুখখন দেখা নাপালে তো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোনো ব্যৱস্থা হাতত নললে এয়াই হৈছে ৰাজনীতি তো বন্ধু বান্ধৱীসকল তাৰ পাছতে আৰু এটা খবৰ দি থৈ যাওঁ আপোনাৰ ইয়াৰ ওপৰতে মানে অলিম্পিকৰ ওপৰতে আৰু এটা খবৰ দি থৈ যাওঁ খবৰটো ওলাইছে জেভলিন থ্ৰোৰ পৰা তো জেভলিন থ্ৰোৰ ফাইনেলত প্ৰৱেশ কৰিছে নীৰজ চোপ্ৰাই আমাৰ ভাৰতবাসীৰ কাৰণে এটা বিৰাটেই গৌৰৱৰ ক্ষণ কথাটো হৈ গৈছে পেৰিছ অলিম্পিকত অভিলেখ ৰচনা কৰিছে নীৰজ চোপ্ৰাই 89.34 মিটাৰ জেভলিন থ্ৰো কৰি গোল্ডেন বয়ে এটা মানে ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে বুলি জনাইছে মুঠৰ ওপৰত তেখেতৰ ওপৰত এটা বিশ্বাস আছে যে বাকীবিলাকে মানে আপোনাৰ গোল্ড মেডেল আনিব নোৱাৰিলেও তেখেতে যে এটা গোল্ড মেডেল আনিব সেইটো ওপৰত আমাৰ বিশ্বাস আছে আপোনাৰ কি লাগিছে আনিবনে কমেন্ট এটা কৰি জনাব আগবাইছো ইয়াৰ পাছৰটো খবৰৰ ফালে বৰ্তমান সময়ত হয়তো একাংশ হিন্দুৰ হয়তো পুৰা তেজ উতলি আছে বহুতৰ মুখত এই কথাষাৰ শুনিবলৈ পাইছো বৰ্তমান সময়ত মানে বিশেষকৈ যিবিলাক নেকি হিন্দুত্ববাদী
যিবিলাক নেকি হিন্দুত্ববাদী তেওঁলোকৰ মুখত এইটো বহুতকৈ শুনিবলৈ পাওঁ যে বাংলাদেশত আমাৰ হিন্দুবিলাকৰ ওপৰত বিৰাট নিৰ্যাতন চলায়, গতিকে আমি আমাৰ ভাৰতবৰ্ষতো থকা মুছলিমসকলৰ ওপৰত নিৰ্যাতন চলাব লাগে। তো এনেকুৱা ধৰণৰ হয়তো মন্তব্য আপোনালোকে শুনে, ময়ো বহু সময়ত শুনি থাকোঁ, কিন্তু কমনো কি আৰু ঠাণ্ডা মনেৰে শুনি থাকোঁ তেহেঁতৰ কথাবিলাক। মই এইবিলাক বস্তু বৰ ভাল নেপাওঁ। তো বন্ধু বান্ধৱীসকল, বৰ্তমান সময়ত এনেকুৱা বহুতো ফেচবুক পোষ্ট দেখা পাইছোঁ যিবিলাকত দেখা পাইছোঁ যে বাংলাদেশত বৰ্তমান সময়ত যি নেকি পৰিস্থিতি হৈ আছে তাৰ ফলত বহুতো হিন্দু মানুহৰ ঘৰত এটেক কৰিছে, হিন্দুৰ মন্দিৰ ভাঙি পেলাইছে, হিন্দুৰ আপোনাৰ সেই পুৰোহিতসকলক মাৰি পেলাইছে, এনেকুৱা বহুতো খবৰ শুনা পাইছোঁ। কিন্তু বন্ধু বান্ধৱীসকল, প্ৰকৃততে আমি তালৈ যোৱা নাই, নহয় জানো? বাংলাদেশত আমি গৈ এতিয়ালৈকে আমাৰ বাংলাদেশৰ গ্ৰাউণ্ড ৰিপৰ্ট আমি কোনেও চোৱা নাই, চাইছোঁ জানো? আমি ইয়াতে বহি কি কৰিছোঁ, জাষ্টিফাই কৰি আছোঁ যে তাৰ হিন্দুসকলৰ ওপৰত এইটো কৰিছে, সেইটো কৰিছে। দুই এটা ফেচবুক লাইভ দেখা পাইছোঁ, কিন্তু আমি এইটো বিচাৰ বিবেচনা কৰি চোৱা নাই যে সেই ফেচবুক লাইভ কৰা মহিলাগৰাকী লগত কাৰ লিংক আছে, কাৰ লিংক নাই, এইবিলাক সব পলিটিক্স, বুজি পাইছে? সব পলিটিক্স। গতিকে আমি সৰ্বসাধাৰণ মানুহে এনেই আন কাৰোবাৰ সৈতে হিন্দুজনে অন্য এজন মুছলিমৰ লগত বেয়া হৈ লাভ নাই, বা মুছলিমজনে আন এজন হিন্দুৰ লগত বেয়া হৈ লাভ নাই মুছলমানৰ কথা বেয়াকৈ ক'লে বুলি। কাৰণ পলিটিচিয়ানসকলৰ কামেই সেইটো, আপোনাৰ মানুহক ভৰকাব, তাৰপাছত আপোনাৰ একত্ৰিত কৰিব আৰু ভোট বেংক বঢ়াই ল'ব। এতিয়া বন্ধু বান্ধৱীসকল, আমি বহুতো নিউজ পাইছোঁ যে বাংলাদেশৰ বহুতো মুছলমানে হিন্দু মানুহৰ ওপৰত এটেক কৰিছে, বাংলাদেশৰ সংগঠনসমূহে হিন্দু মানুহৰ মঠ মন্দিৰ ঘৰ পৰ্যন্ত ভাঙি পেলাইছে বুলি খবৰ ওলাইছে। যোৱাকালি এটা ভিডিঅ' শ্বেয়াৰ কৰিছে টুইটাৰ হেণ্ডেলত আপোনাৰ সাংবাদিক মহম্মদ জুৱেৰে, তেখেতে আপোনাৰ এটা ভিডিঅ' শ্বেয়াৰ কৰিছে, অটল নিউজৰ সাংবাদিক এইজন। তো তেখেতে এটা ভিডিঅ' শ্বেয়াৰ কৰিছে। তো তেখেতে কৈছে, মানে তেখেতৰ সেই ভিডিঅ'টো আমি দেখা পাইছোঁ যে বাংলাদেশৰ এজন আপোনাৰ উকিলে কৈছে, মানে এজন জাজে কৈছে যে বৰ্তমান সময়ত বাংলাদেশৰ কথা যেনেকৈ নেকি ভাইৰেল হৈ আছে ছ'চিয়েল মিডিয়াত যে বাংলাদেশৰ মুছলমানসকলে হিন্দুসকলৰ ওপৰত এটেক কৰিছে, তেনেকুৱা ধৰণৰ কোনো পৰিস্থিতিয়েই হোৱা নাই বাংলাদেশত। হয়, দুই এজন বাংলাদেশত থকা হিন্দু মানুহৰ ঘৰত কোনোবাই এটেক কৰিছিলে, আৰু সেইটো এটেক কোনে কৰিছে সেইটো কোৱা নাই, হয়তো মুছলমানেও কৰিছে বা কোনোবা হিন্দুৱেও হয়তো গৈ এটেক কৰিছে। এতিয়া সেই এটেকবিলাক আপোনাৰ সকলোবিলাক মানুহে কৰা নাই, কোনোবা দুই এজনে কৰিছে, ঠিক তেনেকৈ দুই এজন মুছলমানৰ ঘৰতো হিন্দুৱে গৈ এটেক কৰিছে। গতিকে ইয়াৰ ফলত আমি গোটেই বাংলাদেশৰ মুছলমানবিলাককে বেয়া বুলি ক'ব নোৱাৰোঁ। আৰু বৰ্তমান সময়ত বাংলাদেশত যাতে হিন্দু মানুহৰ ঘৰ দুৱাৰ ভাঙিব নোৱাৰে, হিন্দু মানুহৰ ওপৰত যাতে এটেক কৰিব নোৱাৰে, হিন্দুৰ যাতে মঠ মন্দিৰবিলাক ভাঙিব নোৱাৰে, তো তাৰ কাৰণে বৰ্তমান সময়ত ছিকিউৰিটিও দিয়া হৈছে বুলি জনাইছে। গতিকে আমি যিবিলাক নেকি বাতৰি পাই আছোঁ সেইবিলাক বৰ বিশেষ বিশ্বাস কৰিব আমি নালাগে। সেইবিলাক চাই আমি আমাৰ মগজু গৰম কৰাতকৈ এই টম এণ্ড জেৰী যে এখন আপোনাৰ চিৰিয়েল আছে, কাৰ্টুন আছে, সেইখন চাই আপোনালোকে বিন্দাছ ঘৰত শুই থাকিব, সেইটোৱে ভাল। নহ'লে আপোনালোকৰ মনত পুৰা তেজ উতলিব যে মুছলমান সবাক মাৰিব লাগে, কিবা কিবি, এনেকুৱা আপোনালোকৰ মনত আপোনাৰ মানে তেজ উতলি যাব। গতিকে সেইবিলাক চোৱাতকৈ মোৰ মতে আপোনাৰ টম এণ্ড জেৰী চাওক। এনেকুৱা মানে যিবিলাক নেকি বিভ্ৰান্তিমূলক খবৰ সেইবিলাক চাব নোৱাৰে। তাত হৈ আছে কি আৰু আমাৰ ইয়াত ভাইৰেল হৈ আছে কি চাওক, এইবিলাকেই পলিটিক্স, এইবিলাকেই হৈছে পলিটিক্স। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰকেইটা জানি কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ ভিডিঅ' আমি কিছু ধন্যবাদ। জয় অসম।